আকৌ ৰোগীৰ জীৱনক লৈ হেতালি আকৌ চৰকাৰী ঔষধৰ জালিয়াতি NKTVৰ অবিৰত অনুসন্ধানত ওলাই আছে গোলাঘাটত গুণগত মানহীন ভেজাল ঔষধ বিতৰণৰ তথ্য গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ে RDTLৰ অনুমোদন ক্ৰমে বন্ধ কৰিছিল কেলছিয়াম 500 mg ভিটামিন D3 250 IU নামৰ ঔষধ চৰকাৰীভাৱে অনুমোদিত এই দৰৱ গুণগত মানহীন বুলি ঘোষণা কৰা হৈছিল ঘোষণাৰ পাছতেই বন্ধ হৈছিল এই ঔষধ NKTVত সবিস্তাৰে এই বাতৰি সম্প্ৰচাৰ হৈছিল কিন্তু বৃহস্পতিবাৰে একেই ঔষধ পুনৰ বিতৰণ কৰা হ'ল গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বন্ধ ঘোষণা কৰা দৰৱ কিয় পুনৰ বিতৰণ কৰা হ'ল ৰোগীক NKTVৰ প্ৰশ্নৰ উত্তৰত কি ক'লে শুনক চিকিৎসালয় কৰ্তৃপক্ষ তথা স্বাস্থ্য বিভাগে হয় এই বেচ নম্বৰটো আপোনাৰ বেলেগ বেচ নম্বৰ মই জাষ্ট তাৰ পৰা আহিলোগে তো তাত চালো যে LMT 240431 সেইটো আমাৰ পৰাই দিয়া আমি টোটেল ওয়াইড দ্য অৰ্ডাৰ নম্বৰ অফ MSCL 2533 যোনটো অৰ্ডাৰ নম্বৰ এগেইনষ্ট লাইফ মেক্স কেঞ্চাৰ লেবৰেটৰীছে টোটেল 6 নম্বৰ অফ বেচেছ দিছিলে না সেইটো নহয় সেইটো বেচ নম্বৰটো বেলেগ আগৰ বেচ নম্বৰটো আছিলে লাষ্ট ডিজিট 412 এতিয়াৰ বেচ নম্বৰটো হৈছে লাষ্ট ডিজিট 431 বেচ নম্বৰ বেলেগ হ'লে আমি এইটো একো নাই মেনুফেকচাৰ ডেটটো আপুনি কৈছে যে একে নাই বহুত বেচত মেনুফেকচাৰ হয় বেচ নম্বৰ পৃথক হোৱাৰ বাবে হেনো চলি আছে বন্ধ ঘোষিত ঔষধৰ বিতৰণ পূৰ্বৰ বেচ নম্বৰ আছিল LMT 240412 নতুনকৈ বিতৰণ কৰা ঔষধৰ বেচ নম্বৰ LMT 240431 কিন্তু চিন্তনীয় কথাটো হ'ল ৰোগীৰ মাজত নতুনকৈ বিতৰণ কৰা ঔষধৰো হোৱা নাই কোনো পৰীক্ষণ এই উদ্বেগজনক ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ NKTVৰ জৰিয়তে গোটেই অসমৰ ৰাইজে দেখিছে এতিয়া অসমৰ স্বাস্থ্য বিভাগত এনেকুৱা এটা মানে ঔষধক লৈ বেমেজালি হ'বলৈ ধৰিছে দুৰ্নীতি হ'বলৈ ধৰিছে সেইটো মানে কোনো একো কৰিব পৰা নাই কাৰণ একেটা কোম্পানীয়ে যিখিনি ঔষধ মানে ডুপ্লিকেট দিছিলে তেখেতলোকে মানে নিম্ন মানদণ্ডৰ ঔষধ খুৱাইছিলে সেইটো কোম্পানীয়ে আকৌ বেচ নম্বৰটো সলাই পিনি আকৌ বেলেগ এটা কেলছিয়াম 500 mg একেটা কোম্পানীয়ে আকৌ কিয় বিকিব পাৰিছে কিন্তু হেতিয়ে যে মেনুফেকচাৰিঙো একে প্ৰশ্ন হয় হৰিদ্বাৰৰ লাইফ কেয়াৰ কেঞ্চাৰ লেবৰেটৰী নামৰ প্ৰতিষ্ঠানটোৱে যোগান ধৰা এই ঔষধৰ গুণগত মান শূন্য বুলি প্ৰমাণ হোৱাৰ পাছতো পুনৰ একেই ঔষধ পৰীক্ষণ নোহোৱাকৈ ৰোগীক প্ৰদান কৰাৰ আঁৰত কি সাধাৰণ ৰোগীয়ে বুজি নাপায় বেচ নম্বৰ কি ঔষধ দেখিলে বুজি নাপায় গুণগত মান যুক্ত নে বিসংগতিপূৰ্ণ এই অজ্ঞতাৰে সুযোগ লৈ ৰোগীক ভেজাল ঔষধ দি পৰীক্ষা নিৰীক্ষাহে চলোৱা হৈছে নেকি এনে প্ৰশ্নই এতিয়া জুমুৰি ধৰিছে সকলোৰে আশা ঔষধ জীৱনদায়িনী হওক বৰবিহ নহওক গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত দেৱাশিষ সাহা NKTV